পথাৰ আমাৰ বজাৰ আমাৰ মধ্য অসমত মীন বিপ্লৱ একালৰ দুৰ্ধৰ্ষ বিদ্ৰোহী নেতা এতিয়া ব্যস্ত মীন বিপ্লৱত পথাৰ আমাৰ বজাৰ আমাৰ আৰু এই কাৰ্যত এই শ্লোগানেৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে অসমীয়া খিলঞ্জীয়া যুৱকে নামি পৰিছে মীন পালনত আৰু বৰ্তমান দেখুৱাই আছোঁ এখন বেবেজিয়াৰ ডিমৌ বিল আৰু বেবেজিয়াৰ ডিমৌ বিলত এজাক অসমীয়া যুৱকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম মীন নিগম হয় মধ্য অসমত এতিয়া অসমীয়া যুৱক আগবাঢ়ি আহিছে মীন পালনৰ বাবে আন্দোলনৰ পথ এৰি জাতীয় সংগঠনৰ নেতা এতিয়া ব্যস্ত হৈছে মীন পালনত বিলুপ্তিৰ পথত আগবঢ়া খাল বিল চাফা কৰি মীন পালনৰ উপযোগী কৰি তুলিছে অসমীয়া যুৱকে এয়া নগাঁৱৰ ডিমৌ বিলৰ দৃশ্য এসময়ত বেদখলৰ গ্ৰাসলৈ আগবঢ়া এই ডিমৌ বিলক পৰিষ্কাৰ কৰি সুন্দৰভাৱে মীন পালনৰ বাবে আগবাঢ়িছে অসমীয়া যুৱক নেতৃত্বত প্ৰাক্তন আলফা নেতা মুন বৰা আৰু খিলঞ্জীয়া সুৰক্ষা মঞ্চৰ নেতা ৰাজীৱ হাজৰিকা অসম চৰকাৰ আৰু মীন বিভাগৰ সহযোগত 140 বিঘা মাটিৰ ডিমৌ বিলত এতিয়া চলিছে মীন বিপ্লৱ এসময়ত যিসকলে অসমীয়া জাতিৰ মুক্তিৰ বাবে হাতত অস্ত্ৰ তুলি লৈছিলে সেই অস্ত্ৰ এৰি যিসকল মূলসুঁতিলৈ ঘূৰি আহিছে এতিয়া সেই সকলোৱে আমি সংকল্প লৈছোঁ যে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব প্ৰত্যেকে আৰু অসমীয়া খিলঞ্জীয়া যি যুৱক যুৱতী আছে সকলোৱে যাতে আমি কৰ্ম সংস্কৃতিত সোমাই পৰোঁ নগাঁৱত যিখিনি বিল খাল জলাশয় আছে সেই বিল খাল জলাশয়খিনি আমি বিভাগৰ পৰা নিবিদাত লৈ আমি সেই বিল খালখিনি মৎস্য পালনৰ মানে উপযোগী কৰি তুলি আমি মৎস্য পালনৰ জৰিয়তে আমি স্বাৱলম্বী হোৱাৰ দিশত চিন্তা চৰ্চা কৰি কাম কৰি আছোঁ আৰু সেই মৰ্মে আজি ডিমৌ বিলত আজি আমাৰ 2 বছৰ হ'ল মীন নিগমৰ ফালৰ পৰা আমি নিবিদা বিলখন লৈ পেলাই আমি এতিয়া ইয়াতে চাফ চিকুণ কৰি লৈ আমি মাছ পোহাৰ উপযোগী কৰি লৈ আমি মানে মাছ ইতিমধ্যে আমি ইয়াত এৰি দিছোঁ গতিকে আমি আহ্বান কৰোঁ যে আমি অসমীয়া খিলঞ্জীয়া সকলো মানে যুৱক এই কৰ্ম সংস্কৃতিৰ মাজত সোমাই আহিব লাগে উল্লেখযোগ্য যে অসমীয়া যুৱকৰ এই কাৰ্যত পূৰ্ণৰূপে সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে বৰ্তমানৰ অসম চৰকাৰ তথা অসম মীন উন্নয়ন নিগম লিমিটেড মীন উন্নয়নৰ পৰিচালন সঞ্চালিকা অনুৰাধা অধিকাৰী শৰ্মা আৰু বিষয়া পদ্মকান্ত হাজৰিকাই এইসকল যুৱকক চৰকাৰৰ তৰফৰ পৰা সৰ্বতোপ্ৰকাৰে সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰৰ পৰা পোৱা আশ্বাসে এইসকল অসমীয়া যুৱকক আত্মনিৰ্ভৰশীল হ'বলৈ নকৈ উৎসাহ যোগাইছে সদূৰ ভৱিষ্যতে ভাবিছোঁ আমাক এপ দিছে আমাক কথা দিছে আশ্বাস দিছে ইয়াত আমাৰ MD বাইদেউ আহিছিলে আৰু প্ৰজেক্ট ডাইৰেক্টৰ আমাৰ পদ্ম হাজৰিকাও আহিছিলে তেখেতলোকে আমাক পুনৰ সহযোগিতা আগবঢ়াই কৈছিলে যে আমাৰ অসমীয়া খিলঞ্জীয়া অসমীয়া যিখিনি ল'ৰা আছিলে আগৰটোক উন্নতি কৰিবৰ কাৰণে মৎস্য ক্ষেত্ৰত কেনেকৈ কাম কৰিব লাগে তেখেতলোকে আমাক এটা ট্ৰেইনিং হিচাপে দিছিলে আৰু তাৰ আদৰ্শ হিচাপে আমি গোটেই ল'ৰাখিনিয়ে মিলি পেলাই কাম ইয়াত কৰি আছোঁ নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট সমাগত ৰাস মহোৎসৱ মঙলদৈৰ দিঘিৰ পাৰত 67 সংখ্যক ৰাস উৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে মৃৎশিল্পীসকল ব্যস্ত মৃন্ময় মূৰ্তি নিৰ্মাণ কৰা যিহেতু বিগত বছৰত কোভিডৰ বাবে ৰাস অনুষ্ঠিত কৰিব নোৱাৰিলে এইবাৰ পূৰ্ণ উদ্যমেৰে সেয়েহে সাজু হৈছে 1955 চনৰ পৰা অনুষ্ঠিত কৰি অহা এই ৰাস উৎসৱ উদযাপনৰ বাবে মই উপস্থিত আছোঁ মঙলদৈ দিঘিৰ পাৰত আৰু এই দিঘিৰ পাৰ শ্ৰী হৰি মন্দিৰৰ উদ্যোগত প্ৰতি বছৰে আয়োজন কৰি অহা ৰাস এইবাৰো আয়োজন কৰিবৰ কাৰণে কমিটি সাজু হৈ পৰিছে কোভিডৰ নীতি নিয়ম আছে তাৰ মাজতো এই ৰাস মহোৎসৱ উদযাপন কৰিবৰ কাৰণে 5 দিনীয়া কাৰ্যসূচী তেওঁলোকে সাজু হৈছে আৰু বিভিন্ন কাৰ্যসূচী তেওঁলোকৰ থাকিব আমি দেখুৱাইছোঁ ৰাসস্থলী ইতিমধ্যে ৰাসস্থলী সজাই পৰাই তোলা হৈছে আৰু আমি ক'ব লাগিব যে উজনিত যিধৰণে মানুহৰ ৰাস দেখিবলৈ পোৱা যায় কিন্তু নামনিত দেখিবলৈ পোৱা যায় মূৰ্তিৰ ৰাস হয় বা মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰা হয় আৰু
300-400 মূৰ্তিৰে এই যি ৰাসস্থলীসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হয় আৰু এই যি ৰাসস্থলীত আমি উপস্থিত আছোঁ আমি দেখুৱাইছোঁ দিঘিৰ পাৰৰ এই ঐতিহাসিক ৰাসস্থলী 67তম এই ৰাস মহোৎসৱক লৈ এইবাৰ ব্যাপক আয়োজন 5 দিনীয়া কাৰ্যসূচী তেওঁলোকৰ এই ৰাস থাকিব কোভিডৰ কাৰণে কিছু নীতি নিয়ম থাকিব আৰু এই নীতি নিয়মৰ মাজেৰে ৰাস অনুষ্ঠিত কৰিবৰ কাৰণে সাজু হৈছে কমিটি ইতিমধ্যে কোভিডৰ নীতি নিয়ম মানি অসম চৰকাৰ এছঅপি মানি আমি এইবাৰ ৰাস উদযাপন কৰিবলৈ ওলাইছোঁ আপুনি দৰং জিলাৰ ভিতৰত সম্ভৱতঃ এইখনে প্ৰথম ৰাস স্থাপিত 1955 চনত আমাৰ ৰাস উৎসৱ স্থাপন কৰিছিল আৰু এইবাৰ আমাৰ 67তম দিঘিৰপাৰ ৰাস উৎসৱ যোৱা বছৰ আমি কোভিডৰ কাৰণে ৰাস উৎসৱ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ কিন্তু এইবছৰ আমি এটা নতুন উদ্যমৰে চৰকাৰৰ এছঅপি মানিব লাগিব আমি ৰাসৰ ৰাইজক দেখুৱাব লাগিব এনেধৰণৰ নীতি নিয়মৰ মাজত আমি এইবাৰ ৰাস উদযাপন কৰিব ওলাইছোঁ এইবছৰ আমাৰ ৰাস উদযাপন 5 দিনীয়াকৈ আমি আয়োজনৰ প্ৰস্তুতি চলাইছোঁ ইতিমধ্যে আৰু এই 5 দিন আমাৰ বিভিন্ন আধ্যাত্মিক পৰিৱেশত আমাৰ দিঘিৰপাৰ ৰাস উৎসৱ উদযাপন আমাৰ 18 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ ৰাস উৎসৱ উদযাপন হ'ব দিঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত 67 সংখ্যক ৰাস অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে 18 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব লগা ৰাসক লৈ এফালে যদি মৃৎশিল্পীসকল ব্যস্ত মৃন্ময় মূৰ্তি নিৰ্মাণ কৰাত আনফালে ৰাসস্থলী আটক ধুনীয়াকৈ সজাই পৰাই তুলিবলৈ সাজু হৈছে কমিটি আগতকৈ এতিয়া অলপ পৰিৱৰ্তন হৈছে কোভিডৰ কাৰণে পৰিৱৰ্তনটো আহিছে গতিকে তেওঁলোকে যিবিলাক নীতি নিয়ম দিছে সেইবিলাক আমি মানি লৈ ৰাসখন অনুষ্ঠিত কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া অলপ হাম কটাৰ কাৰণে আমি আৰু অলপমান আগতকৈ কম কিন্তু ইবাৰতকৈ অকণমান উন্নত কৰিম বুলি পেলাই ভাবিছোঁ প্ৰায় 4 শতাধিক মূৰ্তি সাজু কৰি তুলিব ৰাস উদযাপন সমিতিয়ে সম্পূৰ্ণ কোভিডৰ নীতি নিয়ম পালন কৰি ৰাস অনুষ্ঠিত কৰিবলৈ কমিটিয়ে প্ৰস্তুতি চলাইছে মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট শিৱসাগৰ তথা অসমবাসীৰ বাবে সুখবৰ শেহতীয়াকৈ বেংগালুৰুত অনুষ্ঠিত 37 সংখ্যক ৰাষ্ট্ৰীয় সাব জুনিয়ৰ আৰু 47 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা শিৱসাগৰৰ 4গৰাকী খেলুৱৈয়ে 5টা সোণৰ পদকসহ মুঠ 13টা পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰ ছুইমিং ছ'চাইটিৰ উদ্যোগত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ হৈ শিৱসাগৰৰ 13গৰাকী সাঁতোৰবিদে অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত ইয়াৰ ভিতৰত আদ্ৰিজা চেতিয়াই 3টা সোণৰ আৰু 3টা ৰূপৰ পদক লাভ কৰে সেইদৰে অন্বেষা খনিকৰে 2টা সোণৰ 1টা ৰূপৰ পদক আৰু অনংখা শৰ্মাই 2টা ৰূপৰ 1টা ব্ৰঞ্জৰ আৰু সুৰিয়া চাংমাই ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে মঙলবাৰে আটাইকেইগৰাকী খেলুৱৈকে বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনত অধিক সাফল্য লাভৰ লক্ষ্যৰে প্ৰশিক্ষণ দিব বুলি সদৰি কৰিছে শিৱসাগৰ ছুইমিং ছ'চাইটিয়ে অতি সীমিত সুবিধাৰ মাজতে 4গৰাকী সাঁতোৰবিদ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাত সন্তোষ প্ৰকাশ কৰিছে শিৱসাগৰ ছুইমিং ছ'চাইটিয়ে মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ছুইমিং ছ'চাইটিৰ ছুইমিং পুলত আদ্ৰিজা ৰাণী চেতিয়াই 3টা সোণৰ পদকসহ মুঠ 5টা পদক লাভ কৰিছে আৰু তেওঁৰ পৰা জানিব বিচাৰিম ভাল লাগিলে নেশ্যনেলত মেডেল পাই মই আতিকু ছাৰ পলাক ছাৰ আৰু পংকজ ছাৰে মোক শিকায় আৰু তেওঁলোকৰ সহায়ৰ অবিহনে চাগে মই মেডেল পাব নোৱাৰিলোহেঁতেন 3টাকৈ সোণৰ পদক লাভ কৰিছা তুমি আগলৈ কিদৰে আগবাঢ়ি যাম বুলি ভাবিছা কি হোৱাৰ সপোন আছে আগলৈ তুমি অলিম্পিক বা তেনেধৰণৰ খেলৰ সপোন আছে নেকি হয় আগলৈও মই আৰু মেডেল পাম বুলি আশা কৰিছোঁ আৰু আমাৰ সৈতে আছে যিগৰাকী ওতঃপ্ৰোতভাৱে জড়িত এইসকল খেলুৱৈ সৃষ্টিত তেওঁৰ সৈতে জানিব বিচাৰিম কেনেধৰণে কি যিহেতু সীমিত সা সুবিধা আছে তাৰ মাজতে প্ৰশিক্ষণ দিছে কি ক'ব ইয়াতকৈ আচলতে সুখৰ কথা একো নাই আমি জন্ম দিয়া এটা অনুষ্ঠানৰ পৰা আমি গঢ় দি ওলোৱা ল'ৰা ছোৱালীয়ে গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলাব পৰাটো এটা ডাঙৰ সাৰ্থকতা প্ৰথম কথা এই গোটেই অনুষ্ঠানটো আচলতে সম্পূৰ্ণ ৰাইজৰ দান বৰঙণি লটাৰী খেলাই এনেকুৱা ধৰণে আমি আৰম্ভ কৰিছিলোঁ 2009 চনত
আৰু 2012 চনৰ পৰা আচলতে প্ৰকৃততে প্ৰতি বছৰে আমাৰ এই শিৱসাগৰ ছুইমিং ছ'চাইটিৰ খেলুৱৈয়ে অসম দলক ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত প্ৰতিনিধিত্ব কৰি আহিছে আৰু মেডেল পাই আহিছে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। শৰতৰ এই মধুক্ষণত চন্দ্ৰাৱলী ৰাতি গোপীৰ সহিতে কৃষ্ণই ৰাসলীলাত মগ্ন হৈছিল। সমাগত শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱক লৈ সমগ্ৰ ৰাজ্যজুৰি এতিয়া প্ৰস্তুতি আৰম্ভ হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে এক ভক্তিময় পৰিৱেশৰ। কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে প্ৰতিখন ৰাস উৎসৱ উদযাপনস্থলীৰ আখৰা গৃহসমূহ। ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিৰাজ কৰা ব্যস্ততাৰ সময়তেই নগাঁও জিলাৰ বেবেজিয়াৰ সমীপৱৰ্তী জামুগুৰিস্থিত মামনি ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো পৰিলক্ষিত হৈছে অপাৰ ব্যস্ততা। এটা মাহ ধৰি দিন ৰাতি একাকাৰ কৰি ৰাস ভাওনাৰ ভাৱৰীয়াৰ বাবে নানাৰঙী সাজ পোছাক প্ৰস্তুত কৰাত উঠি পৰি লাগিছে প্ৰতিষ্ঠানৰ কাৰিকৰসকল। প্ৰায় 50 বছৰৰো অধিক কাল ধৰি নাট ভাওনাৰ পোছাক ভাড়া দি অহা জামুগুৰিৰ প্ৰতিষ্ঠান মামনি ড্ৰেছ ষ্ট'ৰে এইবেলিও কৃষ্ণ, গোপী, শংখচূড়, ৰজা, মহাৰজা, মন্ত্ৰীকে আদি কৰি বিভিন্ন ভাৱৰীয়াৰ বাবে পোছাক নিৰ্মাণ কৰিছে। শ্ৰীকৃষ্ণৰ ৰাস উৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী। সমগ্ৰ ৰাজ্যজুৰি এতিয়া শ্ৰীকৃষ্ণৰ ৰাসক আদৰা ব্যাপক প্ৰস্তুতি চলিছে। ৰাসলৈ মাজত মাথো দুটামান দিন বাকী আৰু সকলো এতিয়া মামনি ষ্ট'ৰ সকলো কাৰিকৰ বৰ্তমান ব্যস্ত হৈ পৰিছে। এই প্ৰতিষ্ঠানৰ এগৰাকী সদস্যৰ ওচৰলৈ আহিব বিচাৰিছোঁ পোনে পোনে। আচলতে ৰাসলৈ মাজত মাথো দুটামান দিন বাকী, কেনেকুৱা ব্যস্ততা এইবাৰ? ব্যস্ততাটো সম্পূৰ্ণ বুলি ক'ব লাগিব। আপোনালোকে দেখিছে এইবিলাকত নতুন আধুনিক ড্ৰেছ বনাবলগীয়া হৈছে। ইফালে আমাৰ আগত এয়া নতুন ভাৱৰীয়াও আছে। ব্যস্ততা সম্পূৰ্ণ। যিহেতু বিগত বৰ্ষত কৰোণা মহামাৰীৰ কাৰণে ৰাস উৎসৱ হোৱা নাছিল, এইবাৰ শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ কিছু ক'ভিড প্ৰট'কল নিয়ম নীতি মানি পেলাই আয়োজন কৰা চৰকাৰে নিৰ্দেশ দিছে। তাৰপিছত আপোনালোকৰ কেনেকুৱা এতিয়া? হয়, অৱশ্যে ক'ভিড প্ৰট'কল মানি চলিছে, তথাপিও এনেকুৱা কথা ধৰক আগত যিটো পৰিমাণে ৰাসটো হয় বা ভাওনাটো হয়, এইবাৰ ভাওনা পৰিমাণটো একেবাৰে কম। মোটামুটি দুখন এখন ক'ৰবাত ভাওনা আছে, কিন্তু ৰাসৰ পৰিমাণটো বেছি এইবাৰ। আপোনালোকৰ ইয়াতে বৰ্তমান কি কি ভাৱৰীয়া সাজ পোছাক উপলব্ধ হ'ব? আমাৰ ইয়াত সকলো ধৰণৰ ভাৱৰীয়া ধৰক যেনে শ্ৰীকৃষ্ণ, অৰ্জুন, ভীম, নকুল, সহদেৱ, অসুৰৰ যিমান আছে সমস্ত ড্ৰেছ পাব। ইফালে গোপিনী। মই এগৰাকী কাৰিকৰৰ ওচৰলৈ যাবলৈ বিচাৰিম। আচলতে এইযোৰ কিহৰ সাজ আপোনালোকে বনাই আছে? শ্ৰীকৃষ্ণৰ। শ্ৰীকৃষ্ণ, হয়। এযোৰ শ্ৰীকৃষ্ণৰ সাজ পোছাক তৈয়াৰ কৰিবলৈ কিমান সময় লাগে? 2 দিন লাগে। 2 দিন লাগে। এতিয়া আপোনালোকৰ ব্যস্ততা কেনেকুৱা? এতিয়া আমাৰ ব্যস্ততাৰ কোনো সীমা নাই। বিগত বৰ্ষত ৰাস নহ'লে, ভাওনাও নহ'লে, এইবছৰ আকৌ হ'ব। এইবছৰ ভালেই লাগিছে, কাৰণ কৰোণা মহামাৰীৰ কাৰণে আমাৰ যোৱা বছৰ ৰাস নহ'ল আৰু আমি কামো কৰিব নোৱাৰিলোঁ। এইবাৰ যেতিয়া ক'ভিডৰ হেৰিটোত চৰকাৰৰ ফালৰ পৰা যেতিয়া খুলি দিছে, গতিকে আমি এই ড্ৰেছৰ কাৰণে হেৰিতে আমি ব্যস্ততা হৈ আছোঁ। আৰু মোৰ লগত এই মামনি ষ্ট'ৰ যিগৰাকী স্বত্বাধিকাৰী আচলতে তেওঁ মোৰ লগত উপস্থিত আছে। মই তেওঁৰ লগত এবাৰ কথা পাতিব বিচাৰিম। যিহেতু বিগত বৰ্ষত ৰাস ভাওনা একো অনুষ্ঠিত হোৱা নাছিল, এইবাৰ হ'বলৈ ধৰিছে। আচলতে কি ক'ব, কেনেকুৱা লাগিছে আপোনালোকৰ? কেনেকুৱা এইবাৰ? হয়, নমস্কাৰ। মই প্ৰথমতে নিউজ 18ৰ সমূহ কৰ্মকৰ্তাৰ লগতে নিউজ 18ৰ পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। যোৱা বছৰ আমাৰ যথেষ্ট লোকচান হৈছিলে ক'ভিডৰ কাৰণে। এইবাৰ অলপ ভাল হৈছে, চৰকাৰে অকণমান প্ৰট'কলটো যেতিয়া শিথিল কৰি দিয়াৰ কাৰণে ৰাস পাতিব লৈছে। গতিকে মোৰ লগতে আমাৰ যিসকল কৰ্মকৰ্তা তেখেতলোকেও এতিয়া কামত অলপ ব্যস্ত হৈছে, সকলোৱে নিজৰ ঘৰখন চলাবলৈ অকণ সুবিধা পাইছে। ইতিমধ্যে সকলো ব্যস্ত হৈ পৰিছে। যিহেতু ৰাস উৎসৱলৈ মাজত মাথো দুটামান দিন বাকী, সকলো বৰ্তমান ব্যস্ত হৈ পৰিছে। আৰু আমাৰ ফালৰ পৰা তেওঁলোকক শুভেচ্ছা থাকিল। আচলতে যি সত্ৰীয়া সংস্কৃতি তেওঁলোকে ধাৰা অব্যাহত ৰাখিছে, ধাৰা পূৰ্বলৈ অব্যাহত ৰাখক, সেয়া আমি কামনা কৰিলোঁ। কৰোণা মহামাৰীৰ পাছত এইবাৰ নতুন উদ্যমেৰে নামি পৰিছে সকলো। কামনা কৰিছে সকলোৱে যাতে ভাল দিন পুনৰ উভতি আহে। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট।
কাতি মাহৰ শেষ ভাগ চলিছেহে, কিন্তু ধেমাজিৰ পথাৰত এতিয়াই আঘোণমহীয়া দৃশ্য প্ৰতিফলিত হৈছে। কাতিমহীয়াৰ পথাৰত ব্যস্ততা বাঢ়িছে দাৱনীৰ। গ্ৰামাঞ্চলৰ ৰাইজ এতিয়া ব্যস্ত পথাৰত। খাইকৈ পুৱাতেই পথাৰমুখী হয় মহিলাসকল। মুঠি মুঠি কৰি ধান কটাত ব্যস্ত হয় এইসকল। পিছে আপুনি দেখি থকা এই পথাৰডৰাত কৰা ধান উৎপাদন হোৱাৰ পিছত ইয়াক সম্পূৰ্ণ পেকেট কৰি ধানসমূহক চাৰ্টিফাইড কঠীয়া হিচাপে ৰাজ্যৰ লগতে বহিৰাজ্যলৈ ৰপ্তানি কৰাৰ প্ৰচেষ্টাও চলি আছে। মাজত মাত্ৰ কেইটামান মাহ বজাৰত চাহিদা থকা এই ধানৰ সাধাৰণ মূল্যতকৈ দুগুণ দাম পাব বুলি আশা কৰা হৈছে। আৰু ধেমাজিৰ শ্ৰীপানী অঞ্চলৰ মথাদাং গাঁৱৰ এইগৰাকী যুৱ খেতিয়কে তাৰেই এতিয়া প্ৰচেষ্টা চলাই আছে। 2013 বৰ্ষৰ পৰা শ্ৰীপানী অঞ্চলৰ মথাদাং গাঁৱৰ দেৱজিৎ চাংমাই আৰম্ভ কৰিছিল বিজ্ঞানসন্মতভাৱে উন্নতমানৰ ৰঞ্জিত চাউল 1 আৰু বাহাদুৰ ধানৰ খেতি। নিজৰ মাটি কেইডৰাক ভালকৈ ব্যৱহাৰ কৰিয়েই দেৱজিতে মুকলি কৰিছিল স্বাৱলম্বিতাৰ পথ। 2013-14 বৰ্ষত আমি কঠীয়াটো বিকিবৰ কাৰণে অকণমান আমাৰ সমস্যা হৈছিল। 2015 বৰ্ষৰ পৰা যেতিয়া কৃষি বিজ্ঞান কেন্দ্ৰই আমাক সহায় কৰিলে, তেতিয়া আমি যথেষ্টখিনি ধান বিক্ৰী কৰিছোঁ। যোৱা বছৰ তাৰ আগবছৰ প্ৰায় 300 কুইণ্টেল ধান, যোৱা বছৰ 400 কুইণ্টেল ধান, এইবছৰ আমাৰ 600 কুইণ্টেলমান ধান আমি বিক্ৰী কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। আমাৰ কৃষক বন্ধুসকলে এটা কাম কৰিব পাৰে, যদি ধানৰ বীজ উৎপাদন কৰে 1 কুইণ্টেল ধানত 2 কুইণ্টেল ধানৰ দাম পাব। কাৰণ কেলৈ আমি যোৱাবাৰ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই আমাৰ পৰাই কিনি লৈ গৈছে, তেওঁলোকে আমাক পাৰ কুইণ্টেল 38শকৈ দিছে আৰু আমি খুচুৰা বিক্ৰী কৰিছোঁ 32 টকাকৈ। মুঠতে 32 টকাৰ পৰা 38 টকাৰ ভিতৰত 1 কুইণ্টেল ধান আমি পাবলৈ সক্ষম হৈছোঁ। মই যোৱা বছৰ প্ৰায় 4-5 লাখমান টকা ইয়াৰ পৰা পাইছোঁ। অৰ্থ উপাৰ্জনৰ সমান্তৰালভাৱে এইগৰাকী কৃষকে কামৰ স্বীকৃতিও লাভ কৰিছে। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ চমুকৈ ICAR-এ আয়োজন কৰা ৰাষ্ট্ৰীয় কৃষক সন্মিলন 2018 বৰ্ষত বিহাৰৰ পাটনাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী ৰাধামোহন সিঙে সম্বৰ্ধনা জনাইছে অসমৰ পৰা যোৱা 10 গৰাকী কৃষকৰ লগতে এইগৰাকী যুৱ খেতিয়কক। বিভিন্ন প্ৰান্তৰ কৃষকসকলে উচিত দাম নাপায় বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে। তেনে মুহূৰ্তত কিন্তু দেৱজিৎ চাংমাইৰ দৰে আদৰ্শ কৃষকে দেখুৱাইছে আচলতে কেনেধৰণে বীজ উৎপাদন কৰি নিজে স্বাৱলম্বী হ'ব পাৰি।